হেন মুনি হর্পে বুলে বিষ্ণু বিষ্ণু মরি অনেক বছর ব্রহ্ম সৈজ আসু ধরি ওর জীব হত করি মহাপাপ হাংসে এক কোটি যুগ হিতু নরকত বংশে অখার সংখার আত জীব কত কাল মিত্র দুহ করিয়াতে বেতু মূর ভাল এরাম নাহিকে সংশয় কি সীতা করা ধীর না যাহা জাত যেবে ধরু পুত্র এরাম হরপর অবসনে বইলা মুখ রহন জাত ভোলা মহামিত্র বলি লগাইলে কমাত এরাম কথাতে জানিল তুমি পবিত্র স্বভাব তুমি আমি কেন মতে কথা এরম হেন মুনি হরবে বলে উপক্ষণ বিধি এবেগে জানিলু মনু রথ হইল আউর কৈক যাহ বুঢ়া মুখ মূল হাতে মহারঙ্গে ঘুমে পাশে ইন্দুর মাতে এরাম জানতে কাটা পেটি বাজ প্রাণ মিত্র তোমাকে দেখিবে আতি উতাবল শীত কত তো পয়সায় পাইলো তুমি হেন কি বিলম্বন করা দুয়ো দেখা দেখি বৰ সুন্দৰভাৱে শ্ৰীমদ ভাগৱত অষ্টম স্কন্ধত কৈছে যেতিয়া দুষ্ট পাপী তাপীসকলৰ অত্যাচাৰ ধৰাধামত বাঢ়ি যায় ভগৱন্ত মহাপ্ৰভু কৈছে সেই দুষ্টসকলক দমনৰ নিমিত্তে সন্তক পালন কৰিবৰ নিমিত্তে আৰু যুগে যুগে ভগৱন্তৰ যি শুদ্ধ সনাতন ধৰ্ম তাক প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে ভগৱন্তই ভিন্ন সময়ত ভিন্ন ৰূপে ধৰাধামত অৱতাৰ গ্ৰহণ কৰে সেইকাৰণে কৈছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্ম্যস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰায়ণম সাধুনাম সাধুসকলক পৰিত্ৰাণৰ নিমিত্তে দুষ্টক দমনৰ নিমিত্তে ভাগৱত দৰ্শনে নাম ঘোষাই গীতাই আমাক সুন্দৰভাৱে কীৰ্তন এটাক দি আছে তাৰ আধাৰত আমি আমাৰ জীৱনটো চলাব লাগিব সেইকাৰণে ভাগৱত হ'ল ভগৱন্তৰ প্ৰত্যক্ষ বাগময় মূৰ্তি আমি ভগৱন্তক চতুৰ্ভুজ ৰূপে সেই তাহানি যুগৰ সত্য যুগৰ ত্ৰেতা যুগৰ দ্বাপৰ যুগৰ দৰে আমি নাপাম আমাক বাগময় ৰূপত ভগৱন্তই সেই কথাখিনি দি থৈ গৈছে ভাগৱতৰ আশ্ৰয় যেতিয়া হ'ম আমি জীৱনত নাপাবলগীয়া গোটেই কথাখিনি তাতে পাম তাৰ কাৰণে কিন্তু অতি আস্থা নিষ্ঠা আমাক লাগিব ভগৱন্তই একেলগতে তিনিটা কাৰ্য সম্পাদন কৰে আমি নামত পাইছোৱেই একেদাই হৃদয়ত হৃদয় কাম নামৰ যোগেদি ভগৱন্তৰ কৰ্মবিলাকো তেনেকুৱা আপুনি মই ভাবিছো কাৰোবাক মাতিছো এটা কামৰ কাৰণে তেওঁ কৰি থৈ গ'লগৈ আমি তাৰ বিনিময়টো দি বিদায় দিলোঁ কিন্তু ভগৱন্তৰ কৰ্মটো অলপ বেলেগ একেপাত কাৰণতে তেওঁ তিনিটা কাৰ্য সম্পাদন কৰে অতীত বৰ্তমান আৰু ভৱিষ্যত
প্ৰভু ভগৱন্তক পুত্ৰ ৰূপে পাবৰ কাৰণে বসুদেৱ দৈৱকীয়ে যুগ যুগ সাধনা কৰিছিল যে কৃষ্ণ জগদীশ্বৰক কেনেবাকৈ যদি আমি পুত্ৰ ৰূপে লাভ কৰিলোহেঁতেন, তেওঁলোকৰ আশা আছিল কিমান মনত ৰাখে। ভগৱন্তই তেওঁলোককো নিৰাশ কৰা নাই, অতি নিষ্ঠা আৰু পবিত্ৰ অন্তৰে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী মহাশনি কৃষ্ণক পুত্ৰ ৰূপে পাবলৈ ইচ্ছা কৰিলে, তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিম বুলি কথা দিলে। তাৰপিছত নন্দ যশোদাই এই যে কৃষ্ণ জগদীশ্বৰ, তেওঁক যদি কেনেবাকৈ আমি লালন পালন কৰি ডাঙৰ কৰিবলৈ পালোহেঁতেন, এই ভাৱনাৰে দুয়োৱে ভগৱন্তক প্ৰাৰ্থনা জনাইছে। এইবোৰ পূৰ্বৰ পৰিকল্পিত, এনেই হোৱা নাই। তেওঁলোকৰ মনোবাঞ্ছাও ভগৱন্তক পূৰ্ণ কৰিম বুলি কথা দিলে। সেইকাৰণে ঘোৰ অন্ধকাৰ ৰাতি কংসৰ কাৰাগাৰত ভগৱান কৃষ্ণই অৱতাৰ গ্ৰহণ কৰিলে, বসুদেৱ দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে আৰু তৎক্ষণাৎ তেওঁলোকক পুত্ৰৰূপে পাবলৈ বিচাৰিলে। পুত্ৰৰূপে তেওঁলোকৰ ওচৰলৈ আহিল আৰু পালন কৰিবৰ কাৰণে লালন পালন কৰি ডাঙৰ দীঘল কৰিবলৈ মন কৰিছিলে। নন্দ যশোদাই গোকুলৰ লগে লগে তেওঁক তালৈ ট্ৰেন্সফাৰ কৰি দিয়া। নন্দ যশোদাই লালন পালন কৰি ডাঙৰ দীঘল। এইটো হল প্ৰথম কাৰ্য। লগে লগে দেৱ পূজাও প্ৰচলন কৰাৰ ব্যৱস্থাটো দি দিলে। সৃষ্টিলে ভগৱন্ত পূৰ্ণ কলাৰ ৰূপে আহোঁতে গোটেই পৰিকল্পনা কৰি আহিছে, এনেই অহা নাই। তাৰ পৰৱৰ্তী কথাটো হ'ল যে শিৱ প্ৰভুৱে ক'লে যে প্ৰভু আপুনি যেতিয়া ধৰাধামলৈ যাবই সৃষ্টিৰ লীলা কৰিবৰ কাৰণে, আপুনি মোৰ নামেৰে এবাৰ ধৰাত অৱতাৰ গ্ৰহণ কৰিবচোন। যে শিৱ প্ৰভুৰ বাক্য ভগৱন্তই পূৰ্ণ কৰিম বুলি কথা দিলে। যিহেতু তুমি মোৰ একান্ত পৰম বৈষ্ণৱ শহীদ বান্ধৱ, সেইকাৰণে ভগৱন্তৰ প্ৰথম শাৰী প্ৰথমজন বৈষ্ণৱে হ'ল শিৱ। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহিবে, দুইৰো কথা কৰে পাতকৰ অকণ লৈছে। তেতিয়া তথাস্তু বুলি কৈ শিৱপ্ৰভুক বিদায় দিলে। দ্বিতীয়বাৰ শিৱপ্ৰভু আহি সৃষ্টিৰ সমস্ত কৰ্মচাৰী যেনেকৈ ভগৱন্তক কৰিবলৈ ক'লে, তেনেকৈ এখন সৈন্যৰ ধৰ্মৰ ওপৰত ঢাকোন দিলে আৰু দেৱ পূজা প্ৰচলনৰ বিধিবিলাক তৈয়াৰ কৰি দিলে। তাৰ পৰৱৰ্তী জিজ্ঞাসু পুৰুষ সৃষ্টিকৰ ব্ৰহ্মাৰ মন গল যে শিৱক কোনকেইটা বাক্য দিলে ভগৱন্তই। এই কথাখিনি জানিবৰ কাৰণে দ্বিতীয়বাৰ সৃষ্টিকৰ ব্ৰহ্মা ক্ষীৰদৈ তীৰত গৈ ভগৱন্তক সাক্ষাৎ কৰিলে আৰু কৰি ভগৱন্তক প্ৰাৰ্থনা জনালে। মই চমুৱাই আনিছো কাহিনীটো যে সৃষ্টিকৰ শিৱাহেতু আহি তুমি প্ৰৱেশিলা এই বৈকুণ্ঠ নগৰ। তেতিয়া ভগৱন্ত প্ৰভুৰ আগত সৃষ্টিকৰ ব্ৰহ্মাই সুধিছে যে প্ৰভু, আমি মহাঅধম, আমি তোমাৰ লীলা একেবাৰে বুজিবৰ সামৰ্থ্য আমাৰ ওচৰত নাই। আপুনি ইমান সুন্দৰ দায়িত্ব দিয়াৰ পিছতো আমি পালন কৰিবলৈ ইচ্ছুক নহলো। আপুনি যিহেতু সৃষ্টিলৈ যাব, তেওঁৰ নামেৰো আপুনি ধৰাধামত অৱতৰণ কৰিম বুলি ক'লে, কোননো পিতৃ মাতৃ হব অসম মুলুকত, ধৰাধামত, পৃথিৱী মণ্ডলত জগত পিতাক পুত্ৰ ৰূপে লাভ কৰিব? প্ৰকাশ্যে প্ৰভু আমাক কথাখিনি অৱগত কৰক। আমাৰ জানিবৰ বৰ মন গৈছে, যিহেতু শিৱ জিজ্ঞাসু ব্ৰহ্মা জিজ্ঞাসু। খালি প্ৰতি মুহূৰ্তে মুহূৰ্তে হৰণ ভস্ত কৰে দেৱতাসকলে, প্ৰতি মুহূৰ্তে মুহূৰ্তে কিন্তু ভগৱন্তৰ ওচৰত হৰণ ভস্ত কৰে। শিৱপ্ৰভুৱে এবাৰ হৰণ লৈছে, একেবাৰে শেষলৈকে তেওঁ হৰণ লৈছে। দেৱতাসকলৰ হৰণ বহুবাৰ ভস্ত হৈছে। তাৰমানে দেৱতাসকলে কিবা এটা পাই যোৱাৰ লগে লগে আপোন পাহৰা হয়, সকলো পাহৰি যায়। সৃষ্টিকৰ ব্ৰহ্মাৰ বেলিকাও তেনেকুৱা হ'ল। তেওঁ সৃষ্টিৰ দায়িত্ব পালে বুলি আপোন পাহৰা হ'ল, নিজে সৃষ্টি কৰা কন্যা সৰস্বতীক তেওঁ বিয়া কৰাবলৈ মন। গতিকে দেৱতাসকল ক্ষণেকতে ৰুষ্ট, ক্ষণেকতে বিতুষ্ট। সেইকাৰণে যিসকলে দেৱতা পূজা কৰি আছে আগৰ পৰা এতিয়ালৈকে ভৱিষ্যতলৈকে, যিসকলে কৰি আছে কৰি থাকিব, সেইসকলৰ ঘৰত ভিন্ন দেৱতাই ভিন্ন সময়ত আমনি কৰি থাকে। মনত ৰাখিব, এইটো আমাৰ কথা নহয়, ভাগৱত অসমৰ কথা, কীৰ্তনৰ কথা। যাৰ ঘৰত কৰা নাই তাৰ ঘৰত অপকাৰো নাই, যাৰ ঘৰত কৰি থাকে আপোনালোকে নিজে নিজে প্ৰমাণ চাব। বছৰেকৰ মূৰত সেই কাৰ্যভাগ সম্পাদন কৰি নিদিলে আপোনাৰ ঘৰত আমনি নহয়, আমনি কৰিব, কিবা এটা নহয় কিবা এটা ৰূপ।
আৰু যাৰা ঘৰত নকৰে, কৰা নাই, তেওঁলোকৰ ঘৰত সেইসকলে কেতিয়াও উপকাৰ নকৰে। আপোনালোকৰ সোঁৱে বাৱে কাষে পেটে সকলোকে চালেই হ'ব। এইটো হ'ল সৃষ্টিৰ বিধান। আপুনি যাক ভাল পায় তেওঁ ঘৰলৈ আপুনি যাব, নাযাব জানো? মই যাক ভাল পাওঁ তেওঁ ঘৰলৈ মই যাম। কথাটো হ'ল তেনেকুৱা। আপুনি যদি মাতিয়ে থাকে মোক, মই গৈয়ে থাকিম। মই যদি আপোনাক মাতিয়ে থাকো আন্তৰিকতে, আপুনি আহিয়ে থাকিব মোৰ ঘৰলৈ। কথাটো হ'ল যাক বেয়া পায়, যাৰ ঘৰলৈ নাযায়, তাক আপুনি গুৱা পাতি মাতিলেও নাই, আহিব জানো? গতিকে সৃষ্টিখনত ঈশ্বৰৰ লীলাবোৰ হ'ল তেনেকুৱা। এতিয়া সেই কথাটোকে সৃষ্টি কৰা ব্ৰহ্মাই জানিবলৈ ইচ্ছা কৰিলে। কাহিনীটো দীঘল হৈছে নি, সামৰি দিওঁ নি? তাৰপিছত ব্ৰহ্মাদেৱে ভগৱন্তক ক'লে যে প্ৰভু আপুনি তাৰ ৰহস্যটো আমাক অকণমান ভেদ কৰি দিয়ক। তেতিয়া বিধিবৰ ব্ৰহ্মাৰ আগত ভগৱান প্ৰভুৱে আদি সত্য যুগতে এই কথাখিনি সুন্দৰভাৱে কৈছে। আমি পদ আকাৰে আপোনালোকক মাতি দিছো। শুনিও ব্ৰহ্মা স্বৰূপ বচন মোৰ নিজ প্ৰেম ভক্তি শ্ৰৱণ কীৰ্তন। সৃষ্টিকৰ ব্ৰহ্মা, তুমিও মোৰ আজ্ঞাহী মিত্ৰ, গতিকে তুমি মোৰ সৃষ্টিৰ ৰহস্য কথা জানিবলৈ ইচ্ছা কৰিছা যেতিয়া আপোনাৰ প্ৰথম কথাটোৱে জানিবা যে মোৰ পৰম ৰহস্য ভক্তিটোৱে হ'ল মোৰ গুঞ্জক কিন্তু শ্ৰৱণ কীৰ্তন। সেইকাৰণে আৰম্ভণিতে সৃষ্টিকৰ ব্ৰহ্মাক ভগৱন্ত প্ৰভুৱে কৈছে শুনিও ব্ৰহ্মা কহু, হে ব্ৰহ্মা তুমি শুনা। স্বৰূপ বচন, মোৰ নিজৰ বচন, মোৰ নিজৰ মুখৰ বাণী, বেলেগৰ কথা মই নাই। মোৰ নিজৰ প্ৰেম ভক্তি, মোৰ আটাইতকৈ প্ৰেম ভক্তিটো হ'ল শ্ৰৱণ আৰু কীৰ্তন। পূৰ্বত আছিল ভক্তি গুপ্ত চাৰি নাম, ভাগৱত নানা বিধ গ্ৰন্থ অনুপান। পূৰ্বত ইয়াত তিনি কল্পৰ কথা আছে, পদ্মকল্প, ব্ৰহ্মকল্প আৰু পৰাকল্প। প্ৰথম কল্পতে, আদি কল্পতে যিখিনি সৃষ্টি কৰি কল্পনা মই কৰি আহিছিলো সেইখিনি প্ৰতিটো কল্পতেই আছে। কিন্তু এটা এটা কল্পত সমস্তবিলাক নাশ হৈ যায়, সকলো বিস্মৃতিৰ মাজলৈ যায়। পুনৰ জীৱবিলাক মই সৃষ্টি কৰি লওঁ লীলা কৰিবৰ কাৰণে সংসাৰত। এতিয়া সৃষ্টি হ'ব লাগিব, পালন হ'ব লাগিব সৃষ্টি, আৰু সংহাৰো হ'ব লাগিব। গতিকে তাৰ কাৰণে ঈশ্বৰৰ লীলা, মহাহৰি বিষ্ণুৰ লীলা, যাক আমি জলাশয় নাই। এতিয়া সৃষ্টিকৰ ব্ৰহ্মাংগত দ্বিতীয় কথাষাৰ মানে পূৰ্বত আছিল ভক্তি গুপ্ত চাৰি নাম। আদি সত্যত প্ৰথম ব্ৰহ্মকল্পত গুপ্ত নাম আছিল চাৰিভাগ। সেইকাৰণে আমাৰ চাৰি নামৰ ভকতসকলক কয় যে আমি চাৰি নামৰ ভকত, কোনোবাই এক নামৰ ভকত। এইবোৰ ক'ৰ পৰা আহিলে? চাৰি নাম এক নাম, এইবোৰ আদি সত্য যুগৰ পৰা অহা বস্তু, একেবাৰে আদি সত্য যুগ। এটা সত্য আদি নহয়, একদম সৃষ্টিৰ প্ৰাৰম্ভণি আদি বুলি কৈছিল। প্ৰথম তাত আছিলে গুপ্ত চাৰি নাম। গুপ্ত চাৰি নাম কি? চাৰি নাম কি? ঈশ্বৰৰ নাম, নিৰ্গুণ নাম মাত্ৰ চাৰিটা, বাকী সমস্ত গুণ নাম। আমি এতিয়া যিবোৰ নাম লৈছো এইবোৰ ভগৱন্তৰ নাম নহয় নহয়, আচলতে গুণহে গাইছো। গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰে চৰণে ললো ভৰণ, তাত এষাৰ নাম সোমাই গৈছে, বাকী সব গুণ। দীনবন্ধু ৰাম, দয়াশীল দেও, এইবোৰ সব গুণহে ভগৱন্তৰ, নাম নহয়। নাম মাত্ৰ চাৰিষাৰ, দ্বিগুণ নাম দুগুটি অক্ষৰ, অদুগুটি অক্ষৰ। ৰাম নাম শ্ৰী ৰাম নাম, অমিয়া মাধুৰী জুৰে, অতি হুকুমল পৰম মংগল হবে মনোৰথ পুৰে। দুগুটি অক্ষৰ ৰাম নাম, শ্ৰী ৰাম নাম, অমিয়া মাধুৰী জুৰে, অতি সুকুমল, মনত ৰাখিব, অতি সুকুমল পৰম মংগল হবে মনোৰথ পুৰে, একো বাদ কৰি নাথাকে। গতিকে চাৰি নামৰ ভকত হবলৈ হলে সেই বস্তুকেইটা কিন্তু লাগিব। দুটা আখৰযুক্ত নাম ভগৱন্তৰ মাত্ৰ নিৰ্গুণ নাম হ'ল চাৰিটা, কৃষ্ণ, বিষ্ণু, হৰি আৰু ৰাম। এই কথাবোৰ আপোনালোকে কোনোবাই সুধিলে কৈ নিদিয়ে, পইচা দি কিনিবলৈ কোনো কোনো দোকানত নাপায়। গুৰুসকলে শিষ্য চাইহে আপোনাক
উপযুক্ত বুলি বিবেচনা কৰিলে সম্পদবোৰ দিব। সকলোতে কিন্তু একো নাপায়। কৃষ্ণ, বিষ্ণু, হৰি আৰু ৰাম এই চাৰিটাৰে হ'ল নিগুণ নাম। বাকী যিমান দেখিছে শুনিছে সমস্ত গুণ নাম। সেইকাৰণে নিগুণত আশ্ৰয় কৰি মনুষ্যত হয়। আমি কৃষ্ণ কৃষ্ণ হৰি ৰাম বুলি ধৰিব লাগিব। কৃষ্ণ নাম থাকিবই লাগিব, বিষ্ণু নাম থাকিবই লাগিব, ৰাম থাকিবই লাগিব, হৰি থাকিবই লাগিব। আপুনি মই যিমান গুণনাম গাম তাৰ মাজত এটি নিগুণ নাম সোমাই যাব লাগিব। সেইকাৰণে গোপাল গোবিন্দ যদু নন্দন নিগুণ নাম কৃষ্ণৰ চৰণে লৈব কৰক। নিগুণত আশ্ৰয়টো আমাক দিছে। আমি শৰণ লওঁতে গাওঁ নহয় কৃষ্ণ, কিয় গাওঁ? নিৰ্গুণত আশ্ৰয় কৰিবই লাগিব। নিৰ্গুণত আশ্ৰয় কৰি মনুষ্যতৰ হয়। এই তত্ত্ববোৰ ভেদ কৰা লোক আমাৰ এই সমাজ ব্যৱস্থাবোৰত নাই। আপোনালোকে ব্যাখ্যাকাৰকসকলক মাতি আনিলে গম পাব। বহু কাহিনী এখিনি মুখস্থ কৰি চালে বেয়া কোবাই 4 ঘণ্টা 6 ঘণ্টা আপোনাক লেকচাৰ কিছুমান দি গুটি থৈ যাব। তত্ত্ব কথাবোৰ কৈ থৈ যায়। আৰু য'তে ত'তে তত্ত্ব কথা নকবলৈ গীতাত সুন্দৰভাৱে অৰ্জুনক কৈও থৈছে ঈশ্বৰে। যি আপোনাৰ কথাখিনি ল'ব নোৱাৰে তেওঁ আগতে কথাখিনি নকবা। গতিকে য'তে ত'তে নকবা কথা, য'তে ত'তে নোলোৱাবা মাথা। কথা প্ৰাসংগিক ক্ৰমে যেতিয়া ওলালে সিমানডোখৰ ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰলৈ নাযাওঁ। এতিয়া দ্বিতীয় কথাটো হ'ল সৃষ্টিকৰ ব্ৰহ্মাই জানিব খুজিলে সৃষ্টিকৰ ব্ৰহ্মাৰ আগত ভগৱন্তই ক'লে যে মোৰ মূল বস্তু হ'ল প্ৰেম ভক্তি, হ'ল শ্ৰৱণ আৰু কীৰ্তন। মোৰ গুণ যশ কীৰ্তন যিসকলে কৰিব সেইসকলে নিৰ্গুণলৈ লাহে লাহে গৈ থাকিব। যেতিয়া নিৰ্গুণত তেওঁলোকে স্থিত হ'ল তেতিয়া কেৱল মাত্ৰ মোৰ নাম জপ কৰি থাকিব, বেলেগ একো চিন্তা নকৰে। তেওঁৰ নাম কি? ৰাম কৃষ্ণ হৰি বিষ্ণু। অৰ্থাৎ কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰামতে তেওঁ জীৱন ত্যাগ কৰিব। গতিকে ভিন্ন ভাগৱতৰ তত্ত্ব আছিল। গুপ্তচাৰী নাম ভাগৱত নানাবিধ গ্ৰন্থ অনুপাম। আকৌ প্ৰচাৰিবে লাগি নিজ অৱতাৰ। ভগৱন্ত এতিয়া এই শিৱ আৰু ব্ৰহ্মা বসুমতী আগত কৈছিল, দেৱতাসকলৰ আগত কৈছিল যে নিজৰ কুঞ্জ শুদ্ধ ৰূপত প্ৰচাৰ কৰিবৰ কাৰণে আকৌ প্ৰচাৰিবে লাগি নিজ অৱতাৰ, ভকতৰ গুৰু ৰূপে হইব অৱতাৰ। তাত শিৱ প্ৰভুৰ মনোবাঞ্ছা পূৰ্ণ, হৰৰ মনোবাঞ্ছা পূৰ্ণ ভগৱন্তক কৰিবলৈ সিদ্ধান্ত ললে যে মোৰ নিজে মই অৱতাৰ ধাৰণ কৰি মোৰ শুদ্ধ সনাতন ধৰ্ম মই প্ৰচাৰ আৰু প্ৰসাৰ কৰিম। আকৌ প্ৰচাৰিব লাগে নিজ অৱতাৰ, ভকতৰ গুৰু ৰূপে হইব অৱতাৰ। কাৰ গুৰু হব? অভকতৰ গুৰু নহয়, কাৰণ অভকতৰ কাৰণে ভগৱন্তৰ সৃষ্টিখন কৰা নাই, ভকতৰ কাৰণে। সেইকাৰণে আমাক ভকত হৈ নাম লবলৈ কৈছে। আৰম্ভণিৰ পৰা ভাগৱত আৰম্ভ হৈছে ভকতৰ পৰা। আৰম্ভণি ভকত কোন? ভীষ্মৰ মুখখনৰ পৰা প্ৰথম স্কন্ধত আই কুন্তি স্তুতি আৰম্ভ কৰিছে। ভীষ্মৰ মুখখন আৰম্ভ কৰিছে, ভীষ্মক মহাভাগৱত বুলি কৈছে। পৰীক্ষিত মহাভকতৰ কথা উল্লেখ কৰিছে। এনেদৰে ভাগৱত আৰম্ভ কৰি আহিছে। আৰু বিষ্ণু বৈষ্ণৱৰ কথোপকথন হৈছে। মহাভাগৱত গৰ্ভৰ পৰা আনিছে ভকতক বনাই। পৰীক্ষিতৰ কাহিনী ইয়াত সন্নিৱিষ্ট কৰিছে। গোটেই কথাখিনি ভাগৱতত ভকতৰ কথাহে উল্লেখ কৰিছে। আৰু ভাগৱতখন নামি আহিছে বৈষ্ণৱৰ মাৰ্গৰ যোগেদি। এই কথাবোৰ কিন্তু আমি বিচাৰ কৰিব লাগিব। ভকতসকলে কেৱল মাত্ৰ নাম ললে তৰি যায় বুলি ভাবি দিলে নহব। নাম লোৱাৰ যিটো ব্যৱস্থাটো বৰ সুন্দৰভাৱে গাঁথনি কৰি ৰাখিছে। ভকত আৰু বৈষ্ণৱৰ মাজৰ পাৰ্থক্য কি? বিশেষ একো পাৰ্থক্য নাই। মুদ্ৰাটো ইটো পিঠি আৰু সিটো পিঠি, কিন্তু অকণমান তাতে ইংগিত এটা দি থৈ গৈছে ভগৱন্তই। বৈষ্ণৱৰ শ্ৰেষ্ঠত্বটো তাতে প্ৰতিপন্ন কৰিছে যে বৈষ্ণৱজনে নিজে আচৰণ কৰে আৰু আনক উপদেশ দিয়ে। ভকতে কিন্তু সেইটো নকৰে। ভকতে কেৱল মাত্ৰ নিজে আচৰণ কৰে, আনক উপদেশ নিদিয়ে। ভকতজনে ভগৱন্তৰ দুখ সহ্য কৰিব নোৱাৰে। নিজক যদি কোনোবাই আগোচা মাৰিও দিছে তেওঁ সেই সহ্য কৰি ল'ব লাগে পাৰে, কিন্তু ভগৱন্তৰ দু আচৰণ কৰিলে ভকতজনে সহ্য কৰিব নোৱাৰে। তাতেই যেন তেওঁ প্ৰাণ ত্যাগ কৰিব। ভগৱন্তক ইমান সপ্ৰেম ভাৱে ভকতজনে ভাল পায়, কিন্তু বৈষ্ণৱজনৰ কৰ্ম সেইটো নহয়। বৈষ্ণৱজনে চাই কোনসকলে ভগৱন্তৰ সপক্ষত আছে, কোনসকল ভগৱন্তৰ বিপক্ষত আছে। বিপক্ষত থকাসকল সপক্ষলৈ কেনেকৈ আনিব পৰা যায়, বৈষ্ণৱসকলৰ কৰ্ম হ'ল সেইটো। পাৰ্থক্য সেইকণে মাত্ৰ।
ভকতজনে কেৱল মাত্ৰ নিজে আচৰণ কৰে, বৈষ্ণৱজনে নিজে আচৰণ কৰি আনক উপদেশ দিয়ে। আৰু ভাগৱতৰ সিদ্ধান্ত হ'ল সেইটো যে আপুনি আচৰি ধৰ্ম আনকো শিকায়, এইজন হ'ল বৈষ্ণৱ। কাৰণ ভাগৱত ভাগ বৈকুণ্ঠৰ পৰা বৈষ্ণৱৰ যোগেদি নমাই আনিছে, ভকতৰ যোগেদি অনা নাই। 12 বৈষ্ণৱৰ ভিতৰত কাৰ কাৰ যোগেদি ভাগৱত নামি আহিলে চাব, গোটেইকেইজন বৈষ্ণৱ হেৰিত আছে। ব্ৰহ্মাই দিলে নাৰদক, মহিদখৰ পৰা আহিছে। নাৰদে দিলে ব্যাসক, ব্যাসে দিলে শুকক, শুকে দিলে পৰীক্ষিতক। নহয় নেব, পৰীক্ষিত মহাভকতৰ হাতত ভাগৱত পৰি গ'ল। গতিকে ক'ৰ যোগেদি আহিলে? অভক্তৰ চাট নপৰাকৈ, অবৈষ্ণৱৰ চাট নপৰাকৈ মহাবৈকুণ্ঠৰ পৰা ভাগৱত বৈষ্ণৱ মাৰ্গৰ যোগেদি ভকতৰ হাতত প্ৰথম পৰীক্ষিত মাতৃ গৰ্ভতে বিষ্ণু দৰ্শন কৰা মহাভাগৱতৰ হাতত ভাগৱত পৰিলে। ভকতৰ হাতত যেতিয়া ভাগৱতখন পৰিলে, তাৰ পৰাহে বিস্তাৰিত হৈছে। অভক্তৰ যোগেদি ভাগৱত বিস্তাৰিত হোৱা নাই, ভকতৰ যোগেদি ভাগৱত বিস্তাৰিত হৈছে। শুকমুখে আদি ভূমিত ভৈলা বিদিত, বিদিত কাৰ আগত পৰিলে? শুক মহাবৈষ্ণৱ, 12 বৈষ্ণৱ অন্যতম বৈষ্ণৱ হ'ল শুক। শুকে কাৰ আগত ভাগৱত আৰম্ভ কৰিলে? মহাভাগৱত পৰম ভকত পৰীক্ষিতৰ আগত। পৰীক্ষিতৰ যোগেদি আমি এতিয়া সমস্ত ভকতে এই মহাভাগৱতৰ তত্ত্ব ল'বলৈ সুবিধা পালো। সেই যেনেকৈ আগত আছিল, ব্ৰহ্মাকে আদি কৰি সমস্ত পাৰিষদসকল, বৈষ্ণৱসকল, আজিও আমাৰ মাজত বৈষ্ণৱো আছে, ভকতো আছে। সেইকাৰণে বৈষ্ণৱসকলৰ কাম হ'ল নিজে আচৰণ কৰি আনক উপদেশ দিয়ে, ভকতে কিন্তু নিজে পালন কৰি। ছজন ভকতলৈ যদি আপোনালোকে চায়, ছজন ভকত কোন আছিলে? উদ্ধৱ, মৈত্য, হয়নে? বিদুৰ, জাম্বৱান, হনুমান, এইসকল আছিল ভক্ত, ভগৱন্তৰ ভকত। এইসকলে নিজেহে পালন কৰিছিল, আনক উপদেশ দি ফুৰা কিন্তু নাছিল। ভকতৰ কাম হ'ল নিজে পালন কৰা। আদৰ্শটো সমাজত ভকতে প্ৰতিষ্ঠা কৰিব, সেই আদৰ্শটো অনুসৰণ কৰি পাছৰখিনি আহি থাকিব। এতিয়া আমাৰ ভকত হ'লে আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ নাই, আছে জানো? নিজে যেনে তেনে কালি টোপোলা মাৰি বাচি যাব লাগে আৰু বাকী যি হয় হওক, যি সমাজতে নোচক আপুনি, তেনেকুৱাকে ব্যৱস্থাখিনি কিন্তু আমাৰ এতিয়া চলি আছে। কিন্তু বৈষ্ণৱসকলৰ চিন্তাটো তেনেকুৱা নহয়। কেনেকৈ ঈশ্বৰৰ দুজন ভকত সৃষ্টি কৰিব পৰা যায়? আচৰণ নকৰাকে উপদেশ দিয়াজনক বৈষ্ণৱ বুলি নকয়, কিন্তু নিজেও আচৰণ কৰিব লাগিব, আনকো উপদেশ দিব লাগিব। বাহ্যিক কথাখিনি আচৰণ কৰা কথাটো মই নাই কোৱা। আপুনি কলৈ যাব, ক'ত খাব, কলৈ নাযাব, ক'ত নাখাব, এই কথাখিনি বাহ্যিক কথা। ভিতৰৰ কথাখিনি মই কৈ আছো যে ভাগৱতৰ গোটেই কথাখিনি আমাৰ দেহৰ লগত সংপৃক্ত হৈ আছে। ব্ৰহ্মাণ্ডত যিবোৰ বস্তু আছে, ভাগৱত গৰ্ভৰ মাজত সেই বস্তুবোৰ আছে। সেইকাৰণে ভাগৱত হ'ল শাস্ত্ৰৰ শ্ৰেষ্ঠতম গ্ৰন্থ, নিগমৰ শ্ৰেষ্ঠতম দৰ্শন শাস্ত্ৰ হ'ল শ্ৰীমদ ভাগৱত। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি যে কয়, ধৰ্মৰ উত্তম নাম বুলি কয়, দেৱৰ উত্তম দৈৱকী নন্দন, যদিও সৃষ্টিকৰ আছে, সংহাৰকাৰী আছে, দৈৱকী নন্দন কৃষ্ণদেৱকে শ্ৰেষ্ঠ দেৱ বুলি কৈছে। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰো উত্তম দৈৱকী নন্দন, চৰণে প্ৰণাম। মুখস্থ কৰি গালি কিন্তু নহব, ই অনুভৱৰ যোগেদি ব্যক্ত কৰিব। গতিকে এই কথাখিনি প্ৰাৰম্ভণিতে আপোনালোকৰ আগত কলো। তাৰ আগত কথাখিনি ভগৱন্তই কৈছে, স্বয়ং নাৰায়ণে কৈছে সৃষ্টিকৰ ব্ৰহ্মাৰ আগত যে ভাগৱতৰ নানাবিধ গ্ৰন্থ অনুপম আখো প্ৰচাৰিব লাগি নিজ অৱতাৰ, ভকতৰ গুৰুৰূপে হৈব অৱতাৰ। কাৰ গুৰু হব? ভকতৰ গুৰু। এতিয়া ভকত আমি প্ৰত্যেকে হ'ব লাগিব, তেতিয়াহে ভগৱন্ত আমাৰ গুৰু হব। কেনেকৈ হব? কলিত হব সেইটো ঘটনা। শিৱপ্ৰভুৰ কাৰ্যটো একেবাৰে শেষত পূৰ্ণ কৰিম, 4 যুগৰ অন্তত তোমাৰ মনোবাঞ্ছা মই পূৰ্ণ কৰিম বুলি শিৱক ভগৱন্তে কথা দিলে। এতিয়া ভকতৰ গুৰুৰূপে হৈব অৱতাৰ, অৱতাৰ গ্ৰহণ কৰি কি কৰিব? কেনেকৈ চিনি পাব সেইজনক যে ভগৱন্ত এইজন হয়? চিনিটো পাব লাগিব। তেতিয়াই বিধিব ব্ৰহ্মাৰ আগত সুন্দৰভাৱে কৈছে, নিজ জগ প্ৰচাৰিব নানাবিধ কৰি, ঘটপট ভাঙিব জ্ঞান হৰি। নিজ জগ প্ৰচাৰ কৰিবলৈ ভগৱন্তৰ অৱতাৰ ল'ব। কাৰোবাৰ কথা শুনি নাহে তেওঁ। কোনোবাই কিবা এটা আছে, তাৰ তাত ভক্ষেপ নাই, তেওঁ অহাৰ উদ্দেশ্যটো পূৰ্ণ কৰিব। গতিকে আমাৰো অহাৰ উদ্দেশ্যটো আমি পূৰ্ণ কৰিব লাগিব। আমি এতিয়া হতাশ হওঁ
আমি বিপথে পৰিচালিত হওঁ। আমাৰ নিজৰ স্থিৰতা আমাৰ নাই। যে যিটোকে কয় সেইটোকে হয় যেন লাগে। কিন্তু আপুনি অহাৰ উদ্দেশ্যটো যদি জানি লয় তেতিয়াহ'লে আপোনাৰ স্থিতিত কেতিয়াও খেলি মেলি নালাগে। লোহিতন্দিকৰ কথা আপোনাৰ হ'ব শুনিব নালাগে। আমাৰ দাপোন আৰ্চিখন হ'ল জীৱনৰ শাস্ত্ৰখন, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা আৰু ভাগৱত। এই ছখন নিগম শাস্ত্ৰ আমাৰ জীৱনৰ দাপোন। ইয়াৰ মন্ত্ৰখিনি আমাৰ ৰক্ষাৰ কৱচ। এই কথাখিনিৰ লগত সুৰ মিলাই তেওঁ কথাখিনি কৈছে নে শাস্ত্ৰ বিপৰীত কথা কৈছে, সেইটো মনত ৰাখে। লোহিতন্দিকৈ ভাগৱতৰ সন্মুখত বহি ভাগৱতৰ নীতি বিৰোধ যদি কথা এখিনি কৈ আছে তেতিয়াহ'লে সেইখিনি কথা কেতিয়াও গ্ৰহণ নহ'ব। লোহিতন্দিকৈয়ে কওক, প্ৰদীপ গগৈয়ে কওক, দুলু গোহাঁয়ে কওক, যেই নকওক, শাস্ত্ৰ বিৰোধ যদি কথা কৈ আছে সেইখিনি কিন্তু গ্ৰহণ নকৰিব। শাস্ত্ৰসন্মত হয় নে নহয় আপোনালোকে চাবৰ কাৰণে, বুজিবৰ কাৰণে শাস্ত্ৰখনৰ আশ্ৰয় কিন্তু হ'ব লাগিব। কৈ গলো আজি মই মুখস্থ আছে কাৰণে এইখিনি কথা। যদি শাস্ত্ৰৰ লগত তাৰ কোনো সম্পৰ্ক নাই, যদি আছেও আপোনালোকে যদি তাক এবাৰ বিচাৰ কৰি নাচায়, এবাৰ উলিয়াই নাচায় সেই দাপোনখন আইনাখন, তেতিয়াহ'লে আপোনালোকে কথাখিনি উত্তৰ নাপাব। গতিকে সেইকাৰণে শাস্ত্ৰৰ গুৰু সন্মুখ হ'বলৈ আমাক কৈছে। গুৰু হ'ল শাস্ত্ৰ। শাস্ত্ৰ গুৰু উপদেশে নল'ব জ্ঞান, বোলে পিতৃ পিতামহে নকৰিলে কেনে। আমি তেনেকে ধৰি লওঁ এই আমুকে কৈছে এই কথাখিনি কিন্তু সমাজৰ কাৰণে হয়তো বেয়া হ'ব পাৰে, আমুকৰ কথাখিনি হয় যেন লাগে। কিন্তু ইয়াত বৰ নিখুঁতভাৱে দিছে, ইয়াত বৰ সৰলভাৱে দিছে। ইয়াক আমি জানিবৰ কাৰণে, বুজিবৰ কাৰণে বেলেগৰ ওচৰলৈ যাব নালাগে। ভগৱান কৃষ্ণই নিজ মুখে গীতা আৰু ভাগৱতত কৈ থৈছে আপোনালোকে গীতা ভাগৱত চাওক এবাৰ মাত্ৰ। যিমতে বুজিবা মোক শাস্ত্ৰ কহে তাক নলাগে পণ্ডিতৰ আগতে পুচিবা কওঁ। ইমান সুন্দৰভাৱে গীতাত অৰ্জুনক কৈছে, উদ্ধৱক একাদশ স্কন্ধত কৈছে ভাগৱতত, যে মোক কেনেকে বুজিবা, ভজিবা, ভক্তি কৰিবা, কোনো পণ্ডিতৰ ওচৰত জানিবলৈ বুজিবলৈ যাব নালাগে। শাস্ত্ৰে ভাগে সকলো কথা কৈ আছে অতি নিখুঁতভাৱে। তাৰ আশ্ৰয় আমি ল'লেই। তাৰ পিছৰ কথাখিনি হ'ল এইখিনি যে সৃষ্টিকৰ ব্ৰহ্মাক ভগৱন্তই কৈছে যে নিজৰ যশ প্ৰচাৰিব নানাবিধ কৰি, মোৰ নিজৰ যশ গুণ মই নিজেই প্ৰচাৰ কৰিম, মানে প্ৰচাৰ কৰিব নালাগে। ঘটপট ভাঙিব কুকীয়া নহংমাৰি। ঘটপট মানে একেখন গাঁৱতে কেতিয়া 4টালৈকে নামঘৰ, মানুহ কিন্তু একেখিনি একেডোখৰ জেগাৰ পৰা আৰম্ভ হৈছে। 10টা পৰিয়াল আছিলে গাঁওখনত, 10টাৰ পৰা গৈ এতিয়া 6টা পৰিয়াল হ'ল, নামঘৰ 4টা হ'ল। নামঘৰ পাতিছো আমি। নামঘৰ মানে নামৰ ঘৰ, ঈশ্বৰ কৃষ্ণৰ গুণনামৰ ঘৰ। নামঘৰ এটাই, মনত ৰাখিব। এই কথাটো মই আগতো কৈছো যে নামঘৰ আমাৰ এটাই, সেইটো কেৱল মাত্ৰ নামৰ ঘৰ। কাৰ? ভগৱন্ত কৃষ্ণৰ নামৰ ঘৰ। তাত অন্য স্থান থাকিব নোৱাৰে। ফলকখন মাত্ৰ লগাইছো আমি, এইটো পহুখোৱা নামঘৰ। সেয়াত লিখিছো পশ্চিম পহুখোৱা নামঘৰ। নামঘৰটো শব্দটো এৰি দিয়া নাই কিন্তু, লিখিছো কি বুলি? পহুখোৱা নামঘৰ, পশ্চিম পহুখোৱা নামঘৰ, নগাঁও নামঘৰ, নগাঁও আমুক সমাজৰ নামঘৰ, নগাঁও তামুক সমাজৰ নামঘৰ, পাৰলিগুৰি আমুক সমাজৰ নামঘৰ। মই ফলকখনহে বদলি কৈছো, নামঘৰটো আছে। কাৰ নামঘৰ? ঈশ্বৰৰ নামঘৰ। মানুহ একেখিনি, ভাগ ভাগ হৈ আমি ফলক লগাই লগাই এতিয়া নামঘৰ বনাই আছো। নামঘৰ সুন্দৰ হৈছে, টাইলছ লাগিছে, কিবা কিবি ধেৰ হৈছে। নামঘৰ ভিতৰত যিখিনি বস্তু থাকিব লাগে কিন্তু সেইখিনি আমি ৰাখিব পৰা নাই। বাহিৰৰ নামঘৰ আপুনি মই টাইলছ লগাই দিছো, সুন্দৰভাৱে অংকন কৰি ৰাখিছো, কিন্তু ভিতৰৰ নামঘৰটো আমি বনাই ল'ব পৰা নাই। যদি কেনেবাকে আমি ভিতৰৰ নামঘৰটো বনাই ল'ব পাৰিলোহেঁতেন, গুৰুজনে যি উদ্দেশ্যে নামঘৰ সৃষ্টি কৰিছিল, কিৰাত কছাৰী খাচী গালি জগন কংক গোৱাল অসম মুলুক ধুবাজে তুলুক কুবাচ মতেছ চাণ্ডাল সমস্ত জাতি জনগোষ্ঠীক এক কৰি একেখন মজিয়াতে ৰাখি একেডাল দোলেৰে বান্ধি ঈশ্বৰমুখী কৰাৰ যিটো যাত্ৰা গুৰুজনে আমাক দিছিল, নিশ্চিতভাৱে আমাৰ এখন সমাজ ভাগি 4খন কেতিয়াও নহলহেঁতেন। আমি কিৰাত কছাৰী খাচী গাৰু মিৰি জগন কংক এইবিলাক মাতি অনাটো দূৰৰে কথা। আমাৰ গাঁৱৰ সমাজখনৰ লগতে আমি ইখন সমাজে সেইখন সমাজৰ লগত মিলি কৰি চলিব নোৱাৰা এটা আমাৰ অৱস্থা হৈ গৈছে। ভাগৱতখন কেতিয়াৰ পৰা আছে? 550 বছৰৰ পৰা নাই জানো? গুৰুজন 550, এইটো কি চৰ্চা আছে? গুৰুজন যোৱা আজি 550-600 বছৰ হ'ল। তেতিয়াৰ পৰা ভাগৱত আমাৰ মাজত আছে। ভাগৱতৰ কথা এটা ইফাল সিফাল হোৱা নাই, কীৰ্তনৰ কথা এটা ইফাল সিফাল হোৱা নাই, নাম ঘোষাৰ কথা এটা ইফাল সিফাল হোৱা নাই,
গীতাৰ কথা এটাও ভাল হোৱা নাই। আগৰ পুৰণা গীতাখন চব এতিয়াও চব হয়তো শব্দ দুই এটা ইফাল সিফাল হৈছে, কিন্তু কথাখিনি কাহিনীখিনি একেখিনিয়ে আছে। কিন্তু আমাৰ বুজাত ক'ত খেলি মেলি হৈ গ'ল। আমি কেনেকে বেলেগ বেলেগ ধৰণে বুজিলো যে এখন সমাজ ভাঙি আমি 4খন কৰিব লাগে, একেখন ঘৰতে এটা নামঘৰ ভাঙি আমি 4টা নামঘৰ কৰিব লাগে। কথাখিনি অপ্ৰিয়, ক'লে বেয়া পায় সমাজত। কিন্তু এই কথাবোৰকে যদি আমি আলোচনা নকৰো, তেতিয়াহ'লে ভাগৱত এনেই গাই থকা হ'ব। এই বাহিৰৰ নামঘৰটো আপুনি যিমান পৰিষ্কাৰ চাফ চিকুণতাই ৰাখিব বিচাৰিছে, পবিত্ৰ ভাদ মাহ বুলি আমি যিমান নামঘৰবোৰ এতিয়া পৰিষ্কাৰ কৰিছো, আমাৰ হৃদয় নামঘৰবোৰ যদি তেনেকে অকণমান পৰিষ্কাৰ কৰিলোহেঁতেন, যিখিনি খাব লাগে সেইখিনি খাই, যিখিনি নাখাব লাগে সেইখিনি এৰি আমি যদি আমাৰ হৃদয়ৰ নামঘৰবোৰ অকণ পৰিষ্কাৰ কৰিব পাৰিলোহেঁতেন, নিশ্চিতভাৱে ভগৱন্ত যে কৰুণাৰ সাগৰ, দয়াৰ সাগৰ, কৃপাৰ সাগৰ, তেওঁৰ ওচৰলৈ অহাৰ লগে লগে আমাক কৃপা কৰিলেহেঁতেন। ভাগৱতটো বেলেগ হৈ যোৱা নাই, ভাগৱত একেখনেই, কথা একেখিনিয়েই। এবছৰ পঢ়া নাই, প্ৰতি বছৰে আমি প্ৰতিটো ভাদ মাহত, অন্য মাহত নপঢ়িলেও ভাদ মাহৰ প্ৰথম দিনৰ পৰা শেষলৈকে ভাগৱত পঢ়ো। কি পালো আচলতে ইয়াত? এই কথাখিনি কিন্তু আমি ইয়াৰ লগে লগে সমান্তৰালভাৱে অনুভৱ আৰু উপলব্ধি কৰি যাব লাগিব। তেতিয়াহে আমাৰ আহিব লগা প্ৰজন্মই কিবা সঠিক পথৰ সন্ধান পাব। আমি যদি ভাগ হৈ থাকো, কেইটামান ৰীতি নীতিৰ ওপৰত আবদ্ধ হৈ আমি যদি সমাজ চলাবলৈ বিচাৰো, নহব। ৰীতি নীতি এইবোৰ আমি তৈয়াৰ কৰি লোৱা বস্তু। ৰীতি নীতি ধৰ্ম হব নোৱাৰে। ৰীতি নীতিবোৰ সমাজে তৈয়াৰ কৰি লোৱা বস্তু, ই কেতিয়াও ধৰ্ম নহয়। ধৰ্ম হল তুমিকে কেৱল সত্য, মিছা হবে। তুমিকে কেৱল সত্য কোন? আত্মা ঈশ্বৰ। আত্মা ঈশ্বৰ থকালৈকে আপোনাৰ প্ৰভুত্ব আপুনি বিস্তাৰ কৰি থাকিব পাৰিব। আত্মা ঈশ্বৰ ওলাই যোৱাৰ লগে লগে আপোনাৰ যশ গুণ কৃতি লাহে 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 এই তেল নাইকিয়া, শলিতা নাইকিয়া, চাকি গজৰ লেখীয়াকৈ লাহে 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 সমস্ত নুমাই আহিব। আমি ভাগৱতৰ আধাৰত যাবলৈ যত্ন কৰিব লাগিব। কেৱল ৰীতি নীতি কেনেকে ধৰ্ম বুলি ভাবি যদি ধৰি থাকো, তেতিয়াহ'লে আমি সমাজখন কেতিয়াও কাষ চপাই আনিব নোৱাৰিম। মনত ৰাখিব লাগিব, যি সমাজৰ ব্যক্তিয়ে নহওক, আমি ৰীতি নীতিক যদি ধৰ্ম বুলি ধৰিছো, তেতিয়াহ'লে সমাজ কেতিয়াও আমি সঠিকভাৱে গঢ় দিব নোৱাৰিম। এই কথাখিনি আমি প্ৰত্যেকে, বিশেষকৈ উঠি অহা প্ৰজন্মই কিন্তু খুব সূক্ষ্ম দৃষ্টিৰে বিচাৰ কৰিব লাগিব। খুব আন্তৰিকতা আজি এইখিনি কথা মই এই কাৰণে কৈছো যে আমাৰ সমাজৰ যিবোৰ ব্যৱস্থা হৈছে, এই সমাজ ব্যৱস্থাৰ যোগেদি আমি যে বৈকুণ্ঠলৈ এখন ৰাস্তা তৈয়াৰ কৰি ল'ব পাৰিম, এইটো একেবাৰে মিছা কথা। এইটো একেবাৰেই মিছা কথা। আমি মুখেৰে গতি কৰিলে নহব, কৰ্মৰ যোগেদি গতি কৰিব লাগিব। ভগৱন্তৰ ওচৰলৈ কৰ্মৰ যোগেদিহে যাব পৰা যায়। সেইকাৰণে গীতাত কৰ্মযোগৰ কথা ক'লে। কৰ্ম কৰা, সেই কৰ্মটো নিষ্কামলৈ ৰূপান্তৰ কৰা, নিষ্কামলৈ ৰূপান্তৰ কৰা। কৰ্মত যাতে ক'তো সিদ্ধ ৰৈ নাযায়। নিষ্কাম ভাৱে কৰিও আকৌ কৃষ্ণত অৰ্পণা। নিষ্কাম ভাৱে কৰি আকৌ কৃষ্ণত অৰ্পণা। কাম কেনেকে কৰিম, কাম কৰা পদ্ধতি কি, এই কথাখিনি কিন্তু আমি জানি ল'ব লাগিব। আমাৰ গোটেই জীৱনটোৱে হ'ল কৰ্মময় জীৱন। আপুনি শুই উঠাৰ পৰা শুৱালৈকে দিনটো 24 ঘণ্টা আপোনাৰ মোৰ জীৱনটোৱে হ'ল কৰ্মময় জীৱন। গতিকে সকলো কাম কৰিবলৈ ভগৱন্তৰ সংসাৰলৈ নাই পঠিওৱা, মনত ৰাখিব। সকলো লগত ভগৱন্ত আছে যদিও, সকলোৱে মন মগজু সমানভাৱে ভগৱন্তে দিছে যদিও, প্ৰয়োগ কৰিব পৰাকৈ কিন্তু শক্তিকণ ভগৱন্তই দিয়া নাই। প্ৰয়োগ কৰিব পৰাকৈ প্ৰস্তুত কৰিবৰ কাৰণে সেইকাৰণে কৰ্ষণটো প্ৰথম কৰিব লাগিব। প্ৰথম কামটোৱে হ'ল জীৱনৰ কৰ্ষণ কৰা। এই কথাবোৰ যদি আমি সময়ৰ মাজত আমাৰ জীৱন যাত্ৰাৰ লগত যদি আমি আলোচনা কৰি নলওঁ, তেতিয়াহ'লে আমি ভাগৱত পঢ়ি থাকিও কামত নাহিব। ভাগৱত কেৱল এখন মাত্ৰ মাহ প্ৰসাদ পোৱা শাস্ত্ৰ নহয়, কীৰ্তনখন মাহ প্ৰসাদ পোৱা শাস্ত্ৰ নহয়, নামঘোষাখন কিন্তু প্ৰকাশ পোৱা শাস্ত্ৰ নহয়। আমি কীৰ্তনখন কিহত ব্যৱহাৰ কৰো? কীৰ্তনখন ব্যৱহাৰ কৰো পেট কাৰ্য কৰিবৰ কাৰণে। এক অধ্যায় কীৰ্তন পাঠ কৰি আমি আমাৰ কৰ্মখিনি আৰম্ভ কৰো। মানে নিয়ম মাফিক ভাগৱত পঢ়িব লাগে, কীৰ্তন পঢ়িব লাগে, মানুহ মৰিলে দিনত। ৰাতি পঢ়িব লাগে নামঘোষা পূৰ্ব খেদিবৰ কাৰণে, হাজাৰী ঘোষা পাঠ কৰিব লাগে। আজিকালি কণ্ঠ লগ্নৰ পঢ়ি পিনে থৈ দিয়ে। এই নিয়ম এটা পালন কৰিবৰ কাৰণে এইবিলাক আমাক দিয়া নাছিল। এইবিলাক হ'ল কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত।
মানৱ জীৱনৰ জীৱনদায়িনী গ্ৰন্থ, অমৃতময় গ্ৰন্থ। ইয়াত অমৃতৰ সন্ধান পোৱা যায়। সেইকাৰণে অষ্টম স্কন্ধ অমৃত মন্থন। ভাগৱতৰ অষ্টম স্কন্ধ অমৃত ওলাব দিয়া। ইয়াত অমৃত মানে এটুকুৰা জোল নহয়, পানী নহয়, মনত ৰাখিব। জীৱনৰ অমৃত আমি ল'ব লাগিব ইয়াৰ পৰা। কেনেকৈ আহিব ধৰাধামলৈ? সদ্মৰূপ ধৰি ক্ষুদ্ৰ কুলে হৈব জাত, শংকৰ নামেহে হৈবে জগতে। সদ্মৰূপ ধৰি আহিব। ভগৱন্ত প্ৰভু সদ্মৰূপ ধৰি কলিযুগত আহিব। শংকৰদেৱৰ মনোবাঞ্ছা, কি কয়, শিৱ প্ৰভুৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে। শিৱ শংকৰৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ ভগৱন্তই সদ্মৰূপ ধৰি আহিম বুলি ক'লে। সদ্মৰূপ ধৰি ক্ষুদ্ৰ কুলে হৈব জাত, শংকৰ নামেহে হৈবে জগত কথা। কাৰ নামে হ'ব? শিৱ শংকৰৰ নামেৰে জগত প্ৰখ্যাত কৰিব। সেইকাৰণে ভগৱন্তই শিৱ প্ৰভুৰ বাক্য ৰক্ষা কৰি কলিযুগত শংকৰ ৰূপে ধৰাধামলৈ আহিল। এই ইতিহাসটো কিন্তু আমি জানি ল'ব লাগিব। ইতিহাস নজনাকৈ আমি কথাবোৰ যদি লওঁ থাপ মাৰি তেতিয়া আমি সঠিক পথটো নাপাওঁ। গতিকে ইয়াৰ যিটো ধাৰা, এই ধাৰাটো আমি জানি ল'ব লাগিব। শংকৰৰ নামেহে হৈবে জগত প্ৰখ্যাত। সেই বিধিবৰ তুমি জানিব যে খুজিছিলা, তোমাক যে মই দায়িত্ব দিছিলো, তুমি দায়িত্ব পালন কৰিবলৈ ইচ্ছা নকৰিলা। বিনা বাক্য ব্যয়ে শিৱই হৰে মোৰ বাক্য ৰক্ষা কৰিলে। গতিকে তেওঁ মনোবাঞ্ছা মই পূৰ্ণ কৰিব লাগিব, যিহেতু তেওঁ মোৰ একান্ত ভক্ত। ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো ঈশ্বৰ হিচাপে মোৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে তেওঁ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে কলিযুগত তেওঁৰ নামেৰে, শংকৰ নামেৰে সদ্মৰূপ ধৰি ক্ষুদ্ৰ কুলত মই জন্মগ্ৰহণ কৰিছিল। এই বুলি কওঁতে ব্ৰহ্মাদেৱে যে আপুনি ক্ষুদ্ৰ কুলটো কিয় বাছি ললে? অন্য কুলতো পাৰিলেহেঁতেন। ব্ৰাহ্মণ কুলত আপুনি পাৰিলেহেঁতেন, ব্ৰহ্মচিন্তক কুলত উচ্চ জাতত আপুনি জন্মগ্ৰহণ কৰিব পাৰিলে। আপুনি ক্ষুদ্ৰ কুলটো কিয় বাছি ললে? যে সেই কলিৰ প্ৰভাৱত পৰি কলিযুগত ধৰাধামত নৰ মনুষ্যসকলে কলিয়ে লতি ঘটি কৰিব। পিৰিবে দুৰ্জন কলি গুচিবে আছে, পূৰ্বে অধৰ্মৰ অতীততে প্ৰদান। ধৰ্মৰ স্থিতি কলিয়ে পাই নাইকিয়া কৰি দিব। কেৱল মাত্ৰ ধৰ্মৰ মূল 4 বস্তুৰ ভিতৰত এক বস্তু থাকিব, সেই হ'ল সত্য, শৌচ, ক্ষমা, দয়া। এইকেইটা কলিয়ে 3 পদ ধাৰণ দিব। সত্য, শৌচ, ক্ষমা, দয়া, এই 4 পদৰ ভিতৰত শৌচ পদ ভাঙিব, খুচি নহব মানুহ। মানুহৰ শুদ্ধতা নাথাকিব, বাহিৰে ভিতৰে অশুদ্ধ হব মানুহ। গা নোধোৱাকেই খাব, নেযাবলগীয়া জেগালৈ যাব, নকৰিবলগীয়া কৰ্ম কৰিব, অসুচি হব মানুহ। তেওঁলোকৰ শুদ্ধতাটো নাথাকিব, শৌচতাটো নথিব। ক্ষমাশীল নহব মানুহ। কোনোবাই আঙুলিটোৱে কথা এষাৰ কলে দাখন লৈ খেদা মাৰি যোৱা হব মানুহ। আগতে সেইটো নাছিল। যদি জ্যেষ্ঠজনে কিবা এটা টানকে কয়, কনিষ্ঠজনে সৰলতাৰে দাস্য ভক্তিৰে কথাখিনি শুনে। আৰু সেই সময়ত কিবা এটা আবেগ আহিলেও, খং আহিলেও সেই সময়ত তাৰ প্ৰতিকাৰ তেওঁলোকে নকৰে। পাছতহে গৈ কয় যে দেউতাটো মোৰ কি ভুল হল এদিনা, বা দৌতি মোৰ কি ভুল হল, বা বৰদেউতা মোৰ কি ভুল হল, আপুনি যে মোক এনেকে কব লগা হল, মোক বুজাই দিয়কচোন, মই আজিৰ পৰা বুজি লম। গুৱাপন এটা দি আগতে সংশোধনী হৈ দিয়ে। আজিকালি সেইটো বাদ দিয়ক। আপোনাৰ ল'ৰাটোৱে কিবা এটা বেয়া আখত দেখিছে, কোনোবা এজনে কিবা এটা কলে মাক বাপেকে খেদা মাৰি আহিব, ল'ৰাটোতকৈ আগতীয়াকে খেদা মাৰি আহিব যে মোৰ লগ আপুনি এনেকে পঢ়িলে পদ অধিকাৰ পালে। গতিকে এই শৌচ, দয়া, ক্ষমা, এই গুণবিলাক কলিয়ে বা শেষ কৰি পেলাব। এইবোৰ আমাৰ মাজৰ পৰা এতিয়া কলিয়ে লৈ গুচি গ'ল। সেইকাৰণে সৃষ্টিকৰ ব্ৰহ্মাক তেতিয়াই কলে যে মই প্ৰথম শুদ্ধ কুলত জন্মগ্ৰহণ কৰিম, যিসকলক সমাজত স্পৃশ্য বুলি কয়, য'ত জাত্যাভিমান থাকিব। মোৰ প্ৰথম কাম হব নৰে ঈশ্বৰ নৰেশ্বৰ কৰিব লাগিব। মানুহে ঈশ্বৰ ৰূপে সংসাৰত আছে, সেই ঈশ্বৰত্ব মানুহৰ অক্ষুণ্ণ থাকিব লাগিব। জন্মৰ ইতিহাস, জন্মৰ লক্ষ্য উদ্দেশ্য মানুহে বুজি পায় পুনৰ মোৰ ওচৰলৈ ঘূৰি আহিব লাগিব। সেই মানুহৰ যিটো মন মানসিকতা, প্ৰকৃত যিটো মনুষ্যত্ব, সেই মনুষ্যত্ব জ্ঞানৰ যোগেদি মোক লৈ তেওঁ
মোৰ ওচৰলৈ আহিব লাগিব। গতিকে মনুষ্যত্ব জ্ঞানটো যাতে লুপ্ত নাপায়, য'ত জাত্যাভিমান থাকিব, মানুহৰ মাজত মানুহৰ শ্ৰেণী বিভাগ নাইকিয়া মই কৰিম। য'ত অভিমান থাকিব, ধনৰ অভিমান, সৌন্দৰ্যৰ অভিমান, বিদ্যাৰ অভিমান, এইবিলাক মই নাইকিয়া কৰিম। প্ৰথম নাইকিয়া কৰিব লাগিব অস্পৃশ্যতা। মানুহৰ মাজত কোনো ধৰণৰ অস্পৃশ্যতা থাকিব নোৱাৰিব, বৰ্ণবৈষম্য থাকিব নোৱাৰিব, শ্ৰেণীযুক্ত সমাজ থাকিব নোৱাৰিব। মানুহ প্ৰকৃততে মানুহ। সেইখন সমাজ মই প্ৰতিষ্ঠা কৰাৰ কথা ভাবিছো, যিখন সমাজত ডক্টৰেট ডিগ্ৰীধাৰী লোক একেলগে বহি থাকিব, যিখন সমাজত MBBS ডক্টৰ থাকিব, যিখন সমাজত MPhilৰ থাকিব, MPhil মাষ্টাৰ অফ ফিলচফাৰ থাকিব, দাৰ্শনিক থাকিব, যিখন সমাজত বৈজ্ঞানিক থাকিব, যিখন সমাজত শিক্ষক থাকিব, যিখন সমাজত একেবাৰে একো নজনা, পঢ়িব লিখিব নজনা নিৰক্ষৰ লোকো একে শাৰীত বহি থাকিব পাৰিব, সেইখন সমাজ সৃষ্টি কৰিব লাগিব। সেই উদ্দেশ্যে মই ধৰাধামলৈ আহিছো। গতিকে সেইকাৰণে মই প্ৰথম শ্ৰেণীখিনি বৰ্ণ বৈষম্যহীন নিকা সমাজখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে, মোৰ যশ গুণ নিজেই প্ৰচাৰ কৰিবৰ কাৰণে মই শুদ্ধ ফুলটো বাছি লম। এই বুলি সৃষ্টি কৰে ব্ৰহ্মাৰ আগত ভগৱন্ত ক'লে। পদ্মপুৰাণৰ স্বৰ্গখণ্ডত কলি ধৰ্ম নিৰূপণ কৰি ৰাখিছে। এইবোৰ আমি পঢ়িব লাগিব। পদ্মপুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে কলি ধৰ্ম যত। কলিত কেনেকৈ জীৱবিলাকে ধৰ্ম আচৰণ কৰিব, ৰীতি নীতি যে ধৰ্ম নহয়, এই কথাবোৰ তাত সুন্দৰভাৱে। গতিকে সৃষ্টি কৰে ব্ৰহ্মাৰ আগত তাহানি দেখুওৱা যে ঘটপট ভাঙি বুকু জ্ঞান সংহৰি ছদ্ম ৰূপ ধৰি শুদ্ধ ফুলে হৈ বুজাৰ শংকৰ নামিকা হৈবে জগতে প্ৰতিষ্ঠা। যে ডাঙৰ কথা, কৃপালু গুৰু জগত গুৰু যিজনে আমাক সকলো দিলে, যিজনে নিদিয়াকৈ একো থৈ যোৱা নাই মানৱ জাতিক। সাহিত্য দিলে, সংস্কৃতি দিলে, ধৰ্ম দিলে, নহয়নে বাৰু? দিবলৈ একো বাকী নথকাকে কৃপালু গুৰুসকলে আমাক দি থৈ গল। কিন্তু আমি আজি তাৰিখত গুৰুজনাক চিনি পাবলৈ, গুৰুজনাৰ নাম লবলৈ, গুৰুজনাক স্মৰণ কৰিবলৈ আমি পাহৰি যাওঁ। বহুতে চাবচোন কৃষ্ণ শংকৰ গুৰু হৰি নাম বুলি নকয়। কৃষ্ণ শব্দটো কোৱাৰ পিছত কৃষ্ণ গুৰু হৰি ৰাম, শংকৰ শব্দটো টান পায়। বহু উচ্চ জাতৰ লোকে কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱৰ নাম লবলৈ আজিও টান। এই কথাবোৰ বহল সমাজত, বিজ্ঞ সমাজত মুকলি আলোচনা হোৱাৰ কাৰণে এতিয়া কিন্তু প্ৰায় লোকেই গুৰুজনক গুৰু বুলি স্বীকাৰ কৰে। এই কথাবোৰ কিন্তু আমি আমাৰ উঠি অহা প্ৰজন্মই চাব লাগিব, কাৰণ গুৰুজনে দিয়া সম্পদখিনি আমি লৈ আছো। উচ্চ শিক্ষিত সমাজেই হওক, মধ্যবিত্ত সমাজেই হওক, নিম্ন গাঁৱৰ চহা লোকসকলেই হওক, গুৰুজনৰ অনবদ্য সৃষ্টি, সংস্কৃতি, সাহিত্য, কলা লৈহে আমাৰ জীৱনটো আমি জীপাল কৰিছো। গুৰুসকলে যদি এইকেইটা বস্তু আমাক নিদিলেহেঁতেন, আমি কেতিয়াও অসমীয়া জাতি বুলি নিজক এক আদৰ্শৱান জাতি বুলি, উদাৰ চৰিত্ৰৰ জাতি বুলি, সমমৰ্মিতাৰ জাতি বুলি আমি পৰিচয় দিব নোৱাৰিলো। অসমীয়া সমাজখন গুৰুজনা আদৰ্শৰে যিহেতু পৰিচালিত সমাজ, গতিকে আমি অতিথি পৰায়ণ। এই অতিথি পৰায়ণৰ ভক্তিবাদৰ কথাখিনি বহাৰপুৰ মাধৱদেৱে নামঘোষাত আমাক সুন্দৰভাৱে দিছিল। গতিকে এই কথাবোৰ কেৱল মাত্ৰ শুনি পিন্ধি থৈ দিলেই নহব, এই কথাবোৰ কিন্তু আমি জীৱনত প্ৰয়োগ কৰি যাব লাগিব। এইবোৰ প্ৰয়োগ কৰিবৰ কাৰণে দাপোনটো আমাক দিলে কৃপালু গুৰুজনে। সেইকাৰণে শেষত সৃষ্টিকৰ ব্ৰহ্মাক ক'লে, আপুনি মই এইটো সহজভাৱে বুজি পোৱাটো আমাৰ কাৰণে, আমি যদিও কৈছো ইমান সহজ নহয়, সহজভাৱে ল'ব পৰাটো আমাৰ কাৰণে সহজ নহয়। এই কাৰণে কাৰণ তাহানি দিনতে সৃষ্টিকৰ ব্ৰহ্মাই বুজি নাপালে। আমি বুজাটো অলপ জটিল হবই, তথাপি আমি যদি নুবুজোকেই থৈ যাওঁ তেতিয়া কি কৰিম? বুজিবতো লাগিব। পঢ়িছো যেতিয়া কিবা এটা নহয় কিবা এটা বুজি জীৱনটো আগবঢ়াব লাগিব। এইবাৰত নহল কিয়? ঈশ্বৰৰ সুবিধাটোতো আমি ল'ব লাগিব। ঈশ্বৰে কৈছে যে জীৱক মনুষ্যত্বটো 3 বাৰ চান্স দিয়ে। এইবাৰ কিজানি আমাৰ শেষবাৰ হৈছে।
প্ৰথমো হ'ব পাৰে আৰু তোমাৰ আমি পাবৰ কাৰণেতো যত্ন কৰিব লাগিব জীৱশ্ৰেষ্ঠ তনু মনুষ্য তনু নাপাই আকৌ হেন ধৰে কোনো ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ভাৰতবৰ্ষ ইমান সহজ নহয় গতিকে আমি যে কলি যুগত ভাৰতবৰ্ষত ঈশ্বৰৰ আটাইতকৈ শ্ৰেষ্ঠতম তনুটো পাইছে মনুষ্য তনু তাৰ কাৰণে আমি নিজকে নিজে প্ৰথম ধন্যবাদ দিব লাগে আৰু ধন্যবাদ দি ঈশ্বৰৰ নিৰ্দেশত কৰ্মখিনি যদি কৰি যাওঁ মন মগজুৰ চিন্তা ঈশ্বৰে সঠিক কৰি দিব হৃদয়খন ঈশ্বৰে আমাৰ সঠিক কৰি দিব সেই যিখন হৃদয়ত ঈশ্বৰ বাস কৰিব বুলিছে সেইখন হৃদয়ৰ সেইটো মনৰ অধিকাৰী ঈশ্বৰে আমাক কৰাব গতিকে সেই পথে যাবৰ কাৰণে আপোনাভাৱে আমি সকলোৱে হাতে হাত ধৰি যাব লাগিব মনত ৰাখিব ফালিছি কোনোবা অকলে যাম বুলি নাভাবিব বৈকুণ্ঠলৈ বোলে জখলাবাদ এনেকে বনাই দিলে ইটো পিছত সেইটো খাপ দি উঠি যাব পাৰি নহ'ব বৈকুণ্ঠলৈ আপুনি জখলা বনাব নালাগে মই ঈশ্বৰৰ বৈকুণ্ঠলৈ যাবলৈ জখলা বনাব নালাগে বৈকুণ্ঠপতি ঈশ্বৰে জখলাবাদ আমাৰ ওচৰলৈ পঠিয়াব পৰাকৈ আমি প্ৰস্তুত হ'ব লাগে আপুনি নিজেই বনোৱা জখলাবাদত উঠি বৈকুণ্ঠলৈ যাব নোৱাৰে ঈশ্বৰে সেইবাৰ জখলা আপোনালৈ পোনপটীয়াকৈ পঠিয়াব লাগিব তাৰ কাৰণে আপুনি নিজক প্ৰস্তুত কৰক সেই জখলাবাদত ইজনক কাষৰ এজনক লৈ যাব পৰাকৈ আপুনি তেওঁক সংগী কৰক যাত্ৰা পথৰ গৰাকী হ'ব পৰা কৰক সেই উদ্দেশ্যেহে ঈশ্বৰে আপোনাক মোক সংসাৰলৈ পঠাইছে কেৱল নিজে খাবলৈ নিজে ল'বলৈ এই সংসাৰখনলৈ আপোনাৰ মোক ভগৱানে পঠিওৱা নাই মনত ৰাখিব ইয়াৰ ৰজা পদবীত যিসকল আছে সেইসকলে একেখিনি খাইছে এই সৃষ্টিত খোৱা বস্তু আৰু একেবাৰে দিন দৰিদ্ৰটো একেখিনিকে খাইছে এই সৃষ্টিতে হোৱা বস্তু আৰু যাব সময়ত কোনেও একো লৈ যাব নোৱাৰে মনত ৰাখিব যাব সময়ত মাত্ৰ আপোনাৰ 4জন শহীদ বান্ধৱ লাগিব অন্ততঃ আপোনাৰ মৃতশৰটো কান্ধত ভাৰ কৰি শ্মশানলৈ লৈ যাব লাগিব সেই যাত্ৰাখনৰ কাৰণে সেই 4জন আৰু সেই 4জনকে আপুনি অন্তৰৰ সৈতে ভাল পাই তৈয়াৰ কৰি লওক গুৰুদেৱ নাম বকত যাবে সত্য হৈছে ক্ষমা দিয়াৰ প্ৰাৰ্থী হিচাপে আপুনি প্ৰস্তুত কৰক অন্ততঃ আপোনাক 1000জনে বেয়া পাব পাৰে শুদ্ধ সঁচা কথাবোৰ মুকলি মনে ক'লে বেয়া পোৱাই পাই থাকক ঈশ্বৰে যাতে বেয়া নাপায় কথাখিনি কওঁতে যাতে ঈশ্বৰৰ লগত আপোনাৰ সংযোগ হৈ থাকে ভিন্ন মনৰ মানসিকতাৰ লোকৰ লগত আপোনাৰ মত নিমিলিব পাৰে এইটো ডাঙৰ কথা নহয় ঈশ্বৰৰ লগত আপুনি মতটো মিলাই পাব ঈশ্বৰৰ মত হ'ল ভাগৱত মত মানুহক প্ৰথম ঈশ্বৰ বুদ্ধি কৰিবলৈ কৈছে সেইজন কোন জাতৰটো বিচাৰ নকৰিবা সেইজন কিমান শিক্ষিত বিচাৰ নকৰিবা প্ৰকৃততে তেওঁৰ প্ৰতি মানৱতা বোধ আছে নে নাই এইটো চোৱা মানুহ হিচাপে যিহেতু ঈশ্বৰে পঠালে তেওঁৰ প্ৰতি মানৱতা গুণ যদি আছে সেই গুণখন তেওঁৰ পৰা জীৱনৰ কাৰণে তুমি গোপন